নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ যদি ভিডিওটো চাই ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু লগতে যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু মই ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে যেহেতু ইণ্ডিয়ান এয়াৰ ফৰ্চৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে পোষ্টসমূহত এপ্লাই কেনেকৈ কৰিব এপ্লিকেশন লাষ্ট ডেট কেতিয়া আছে আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এপ্লিকেশন ফিজ কিমান কাটিব লাগিব কোনে কোনে এপ্লাই কৰিব পাৰিব সকলো তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ যেহেতু ইয়াত দেখিবলৈ পাইছে ইণ্ডিয়ান এয়াৰ ফৰ্চ গ্ৰুপ চি নিউ ৰিক্ৰুটমেন্ট 2025 নোটিফিকেশন আউট এপ্লাই অনলাইন যেহেতু আপুনি এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব অসমৰ সকলো ল'ৰা-ছোৱালী এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব MTS LDC হাউসকিপিং এন্ড ড্ৰাইভাৰ পোষ্ট ইয়াত মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে ইণ্ডিয়ান এয়াৰ ফৰ্চ গ্ৰুপ চি সিভিলিয়ান পোষ্ট ৰিক্ৰুটমেন্ট 2025 হয় যদি আপুনি এই পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাই কৰি ল'ব পাৰিব ইয়াতে পোষ্টসমূহৰ ডিটেইলছটো মই কৈ যাম আপোনালোকে চাই যাব যেহেতু ইণ্ডিয়ান এয়াৰ ফৰ্চৰ গ্ৰুপ চি ৰিক্ৰুটমেন্ট 2025 ৰ ডিটেইলছটো হৈছে আপোনালোকে দেখিছে ইয়াত অৰ্গানাইজেচনটোৰ নেম হৈছে ইণ্ডিয়ান এয়াৰ ফৰ্চ IAF এপ্লাই প্ৰসেসটো আপোনালোকে এই পোষ্টসমূহত অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব ইয়াত অনলাইন মাধ্যমেৰে নহব ইয়াত আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেটটো আপোনালোক 15 জুন তাৰিখলৈকে এপ্লাই লাষ্ট ডেটটো আছে লগতে আপোনালোক পোষ্ট নেমসমূহ হৈছে MTS LDC হাউসকিপিং এন্ড ড্ৰাইভাৰ আৰু কুক MTS LDC হাউসকিপিং আৰু ড্ৰাইভাৰ লগতে আপোনাৰ কুকমেনৰ পোষ্ট মুকলি হৈছে জব লোকেশনটো হৈছে আপোনালোকৰ অল ওভাৰ ইন্ডিয়া ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব কেটেগৰীটো হৈছে আপোনালোকৰ IAF গ্ৰুপ চি সিভিলিয়ান পোষ্ট ৰিক্ৰুটমেন্ট 2025 যেটো ইণ্ডিয়ান এয়াৰ ফৰ্চৰ গ্ৰুপ চিৰ সিভিলিয়ান পোষ্ট হয় এইসমূহ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে এপ্লাইটো কৰি ল'ব ইয়াতে অফিচিয়েল ৱেবসাইটটো হৈছে indianAirForce.nic.in ইয়াতে আপোনালোকৰ ইম্পৰ্টেন্ট ডেটটো হৈছে এপ্লিকেশন ষ্টাৰ্ট হৈছিল 17 মে পৰা আৰু এপ্লিকেশন লাষ্ট ডেটটো আছে 15 জুন তাৰিখলৈকে এক্সাম ডেট কেতিয়া হ'ব ইয়াত নটিফাই লেটাৰ দেখাইছে আপোনালোকৰ যেতিয়া এক্সাম ডেট হয় তেতিয়া মই এটা ভিডিও বনাই আপোনালোকৰ ওচৰলৈ লৈ আহিম তেতিয়া আপোনালোকে গম পাই যাব যে এয়াৰ ফৰ্চৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব যদি আপুনি এপ্লাই কৰি থয় তেতিয়া আপোনাৰ কাৰণে ভালেই হ'ব যদি এক্সাম ডেটটো দিয়া মই তেতিয়া আপোনালোকৰ কাৰণে এটা ভিডিও বনাই লৈ আহিম এটা এপ্লিকেশন ফিজটো কিমান কাটিব লাগিব জেনাৰেল OBC EWS ৰ ইয়াত 0 দেখাইছে আপুনি জেনাৰেল হক বা EWS SC SC সকলো ক্যান্ডিডেট ইয়াত কোনো ধৰণৰ ফিজ কাটিব নালাগে আপুনি এই পোষ্টসমূহত এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে পোষ্টসমূহত আপুনি ফ্ৰীকে এপ্লাই কৰিব পাৰিব যেটো ইণ্ডিয়ান এয়াৰ ফৰ্চ গ্ৰুপ চি সিভিলিয়ান পোষ্টৰ আপোনাৰ ৰিক্ৰুটমেন্টৰ যেটো বয়সৰ সময়সীমা হেতু বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ মিনিমাম বয়সটো আপোনাৰ 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ মেক্সিমাম বয়স 25 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ এজ ইলেকচনো দিয়া থাকিব SC আৰু ST ৰ কাৰণে আপোনালোকৰ 5 বছৰকৈ এজ ইলেকচন দিয়া থাকিব লগতে OBC আৰু MOBC ৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকচনটো দিয়া থাকিব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি ল'ব ইয়াতে ইণ্ডিয়ান এয়াৰ ফৰ্চ গ্ৰুপ চি সিভিলিয়ান পোষ্ট ৰিক্ৰুটমেন্ট 2025 পোষ্ট নেম ভ্যাকেন্সিজ এন্ড কোৱালিফিকেশন ইয়াত দিয়া আছে কোনটো পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশন লাগিব পোষ্ট নেম আছে আপোনাৰ ভ্যাকেন্সি ডিটেইলছটো আছে ইয়াতে চাই যাব যেটো পোষ্ট নেমটো হৈছে আপোনাৰ যেটো LDC এয়াৰ অফিচাৰ কমান্ডিং এয়াৰ অফিস এয়াৰ ফৰ্চ ষ্টেচন তেজপুৰ আসাম যেটো তেজপুৰ পোষ্ট আছে যেটো এয়াৰ অফিচাৰ কমান্ডিং হয় আৰু এয়াৰ ফৰ্চ ষ্টেচনত আছে তেজপুৰত সেই পোষ্টত আপোনালোকৰ টোটাল ভ্যাকেন্সি আছে 10 টাকৈ ভ্যাকেন্সি আছে এই পোষ্টসমূহত এপ্লাই কৰিলে আপোনাৰ কোৱালিফিকেশন লাগিব 12+ লগতে আপোনাৰ টাইপিংটো থাকিব লাগিব যিখিনি হিন্দী টাইপস এয়াৰ অফিচাৰ কমান্ডিং এয়াৰ ফৰ্চ ষ্টেচন আম্বালা কানাড ইয়াতে আপোনাৰ হাৰিয়ানাত পোষ্টটো মুকলি হৈছে ইয়াত আপোনাৰ এটা পোষ্ট আছে এই পোষ্টৰ কাৰণে আপোনাৰ 12+ লাগিব লগতে আপোনাৰ হিন্দী টাইপিংটো লাগিব যেটো কুক আছে কুকটোৰ কাৰণে আপোনাৰ 12 টাকৈ পোষ্ট মুকলি হৈছে সেই পোষ্টত আপোনাৰ এপ্লাই কৰিবলৈ 10 পাস হ'ব লাগিব লগতে আপোনাৰ 1 বছৰৰ এক্সপেৰিয়েন্সটো লাগিব যেটো কুকৰ চাকৰি এটা আপোনাৰ বনোৱা খিজৰ কিবা এক্সপেৰিয়েন্স এটা লাগিব যেটো ষ্টৰ কিপাৰ আছে যেটো কিপাৰ আছে হেতু আপোনালোকৰ 16 টাকৈ পোষ্ট মুকলি হৈছে এটো 12 পাস কৰিলে অনলি 12 পাস কৰিলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ যেটো কাৰ্পেন্টাৰ আছে তাত আপোনালোকৰ পোষ্ট 3টা মুকলি হৈছে আৰু এই পোষ্টত এপ্লাই কৰিলে আপুনি 10 পাস
সাৰ্টিফিকেট লাগিব আপোনাৰ যেটো পোষ্ট হয় সেই পোষ্টৰ ৰিলেটেড এটা সাৰ্টিফিকেট লাগিব যেটো প্ৰিন্টাৰ আছে প্ৰিন্টাৰটো কাৰণে আপোনাৰ তিনটা পোষ্ট মুকলি হৈছে সেই পোষ্টটো আপোনাৰ 10 পাছ কৰিলে আপুনি এপ্লিকেশনটো কৰিব পাৰিব যেটো এমটিএছ আছে এমটিএছৰ কাৰণে আপোনাৰ 53 টা ভ্যাকেন্সি ওলাইছে যথেষ্টখিনি ভ্যাকেন্সি ওলাইছে এমটিএছৰ কাৰণে এটা 10 পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি 10 পাছ কৰি থৈছে তেনেহলে এমটিএছৰ ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড হয় এলিজিবল হয় এপ্লাইটো কৰি ল'ব যেটো এমটিএছত বহুখিনি পোষ্ট মুকলি হৈছে যেটো মেথ ষ্টাফ আছে যেটো মেথৰ সহায়িকা আছে আপোনালোকৰ তাত আপোনাৰ 7টা পোষ্ট মুকলি হৈছে এই পোষ্টটো আপুনি 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব এই ধৰণে পোষ্টসমূহ আছে আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব বহুখিনি পোষ্ট মুকলি হৈছে এয়াৰ ফৰ্চৰ ফালৰ পৰা প্ৰায় 153 টা পোষ্ট মুকলি হৈছে 10 পাছৰ পৰা আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব মই নোটিফিকেশন লিংক মই ডেসক্ৰিপচনত দিম তাতে আপুনি ক্লিক কৰি নিজেও চেক আউট কৰি ল'ব পাৰিব বহুখিনি পোষ্ট মুকলি হৈছে যদি আপুনি এই পোষ্টসমূহত ইন্টাৰেস্টেড হয় এলিজিবল হয় এপ্লাইটো কৰি ল'ব ইয়াতে মই এতিয়া কৈ নাযাওঁ ভিডিওটো বহুত দীঘল হ'বগে সেইবাবে মই আপোনালোকক নোটিফিকেশনখন দি দিম নিজেও চেক আউট কৰি ল'ব পাৰিব এপ্লাই যদি আপুনি কৰিব বিচাৰে ডেসক্ৰিপচনতে এপ্লাই কৰাৰ লিংক আছে তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব যেটো স্টাৰ্টিং ডেটটো গম পালে আপোনাৰ 17 মেৰ পৰা ষ্টাৰ্ট হৈছে আৰু 15 জুন তাৰিখলৈকে এপ্লিকেশন প্ৰক্ৰিয়াটো চলি থাকিব আপোনালোকে অফলাইন মাধ্যমেৰে এই পোষ্টসমূহত এপ্লাই কৰিব লাগিব এপ্লিকেশন ফৰ্ম আৰু মই যেটো নোটিফিকেশন হয় হেতু দি দিম আপুনি ভালকৈ পঢ়ি লৈ চাই ল'ব ক'ত কিমান পোষ্ট মুকলি হৈছে তেতিয়া আপুনি এপ্লাই কৰিব ল'ব পাৰিব অফলাইন প্ৰক্ৰিয়াৰে এপ্লাই কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল পাইছে তেনে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব জয় হিন্দ জয় অসম